ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তত লৈ অহা হৈছে আন এক ডাঙৰ খবৰ আৰু এই খবৰটো হৈছে যে 1 ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব মূল্য। পিছে কিহৰ মূল্য বৃদ্ধি পাব? আপুনি হয়তো নিশ্চয়কৈ ভাবিছে যে 1 ফেব্ৰুৱাৰীৰ পৰা কি সামগ্ৰীৰ মূল্য বৃদ্ধি পাব। যিহেতু আমি উল্লেখ কৰিছোঁ যে 1 ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব মূল্য। যথেষ্ট কৰ আৰোপ কৰা হ'ব কিছুমান সামগ্ৰীৰ ওপৰত। 40% হয়তো কৰ আৰোপ কৰা হ'ব। GST 18% লগোৱা হ'ব। সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে কেইটামান বিশেষ সামগ্ৰী, যোনকেইটা সামগ্ৰী আমাৰ দৈনন্দিন জীৱনত 80% লোকেই ব্যৱহাৰ কৰি আছে বা 80% লোকেই গ্ৰহণ কৰি আছে আৰু সেই সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰা হ'ব, যথেষ্ট পৰিমাণে বৃদ্ধি কৰা হ'ব কৰ, আৰু লগতে সেই সামগ্ৰীসমূহৰ দাম বাঢ়িবলৈ গৈ আছে 1 ফেব্ৰুৱাৰীৰ পৰা। যিসমূহ সামগ্ৰী দেশৰ বিভিন্নজন লোকে গ্ৰহণ কৰে আৰু সেই সামগ্ৰীবিধৰ বা সেই সামগ্ৰীসমূহৰ দাম বাঢ়িবলৈ গৈ আছে 1 ফেব্ৰুৱাৰীৰ পৰা। পিছে কি কি সামগ্ৰীৰ দাম বাঢ়িবলৈ গৈ আছে 1 ফেব্ৰুৱাৰীৰ পৰা, এই সন্দৰ্ভত আমি সবিস্তাৰে খবৰ লৈ আহিছোঁ। কি কি সামগ্ৰীৰ দাম বাঢ়িব আগন্তুক 1 ফেব্ৰুৱাৰীৰ পৰা আৰু ক'ত ক'ত কোন কোন সামগ্ৰীৰ ওপৰত যথেষ্ট কৰ আৰোপ কৰা হ'ব। 1 ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাবলৈ গৈ আছে কেইবিধমান বিশেষ সামগ্ৰীৰ মূল্য। নতুন কৰ আৰোপ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। যিবোৰ ধোঁৱাবিহীন ধঁপাতজাতীয় সামগ্ৰীৰ মূল্যত এতিয়া অধিক বৃদ্ধি পাবলৈ গৈ আছে। চিগাৰেট, বিড়ি, পাণ মছলাকে ধৰি যিবোৰ ধঁপাতজাতীয় সামগ্ৰী, সেই সামগ্ৰীৰ মূল্য বৃদ্ধি পাবলৈ গৈ আছে। নতুন পেকিং মেচিন নিয়ম 2024ৰ জৰিয়তে প্ৰৱৰ্তন কৰা মেচিন ক্ষমতা ভিত্তিক আবকাৰী ব্যৱস্থাৰ অধীনত এতিয়া যিবোৰ ধঁপাত, সোৱাদযুক্ত ধঁপাত বা গুটখা, এইসমূহত কৰ আৰোপ কৰা হ'ব আৰু মেচিনৰ সংখ্যা, ইয়াৰ গতি, উৎপাদন আৰু পাউচৰ খুচুৰা বিক্ৰী মূল্য আদি কাৰকৰ দ্বাৰা এই কৰ নিৰ্ধাৰণ কৰা হ'ব, যাৰ বাবে হয়তো মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নতুন বছৰৰ পহিলা দিনটোতে এটা জৰুৰী খবৰ আগবঢ়াইছে। অহা 1 ফেব্ৰুৱাৰীৰ পৰা চিগাৰেট, বিড়ি আৰু পাণ মছলা অধিক ব্যয়বহুল হ'বলৈ গৈ আছে। যিহেতু আমি বাৰে বাৰে কৈছোঁ দেশৰ 80% লোকে ব্যৱহাৰ কৰে বুলি ক'লেও ভুল নহয় বা গ্ৰহণ কৰে বুলি ক'লেও ভুল নহয়। গতিকে যিসমূহ লোকে চিগাৰেট, বিড়ি বা ধঁপাতজাতীয় পাণ মছলাজাতীয় বস্তুবোৰ খায় সেই সকলৰ বাবে অত্যন্ত বেয়া খবৰ। 1 ফেব্ৰুৱাৰীৰ পৰা হয়তো চিগাৰেট, বিড়ি আৰু পাণ মছলা অধিক ব্যয়বহুল হ'বলৈ গৈ আছে। কেন্দ্ৰই আবকাৰী শুল্কৰ গাঁথনিত বৃহৎ পৰিৱৰ্তন আনিবলৈ সিদ্ধান্ত লৈছে আৰু ইয়াৰ বাবেই মাদক দ্ৰব্যৰ ওপৰত GST কৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে 1 ফেব্ৰুৱাৰীৰ পৰা চিগাৰেট, বিড়ি, পাণ মছলাকে ধৰি বিভিন্ন ধঁপাতজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি হ'বলৈ গৈ আছে বুলি ইতিমধ্যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰে। আৰু এইখিনি ক'ব লাগিব যে চৰকাৰী অধিসূচনা অনুসৰি 1 ফেব্ৰুৱাৰীৰ পৰাই পাণ মছলা, চিগাৰেট, ধঁপাত আৰু অনুৰূপ সামগ্ৰীৰ ক্ষেত্ৰত 40% GST হাৰ প্ৰযোজ্য হোৱাৰ বিপৰীতে বিড়িত 18% সামগ্ৰী সেৱা কৰ অৰ্থাৎ GST প্ৰযোজ্য হ'বলৈ গৈ আছে। তদুপৰি পাণ মছলাৰ ওপৰত স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কৰ আৰোপ কৰা হ'ব। আনহাতে ধঁপাত আৰু আনুষংগিক সামগ্ৰীৰ ওপৰত অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰা হ'ব। আৰু এইখিনিতে ক'ব লাগিব যে যি আচলতে 40% কৰ লগাবলৈ গৈ আছে সেইসমূহৰ ভিতৰত আমি সবিশেষভাৱে জনাব চেষ্টা যদি কৰোঁ তেন্তে ক'ব লাগিব যে যিবোৰ চিগাৰেট নিৰ্মাতা কোম্পানী আছে সেই কোম্পানীসমূহে এতিয়াও নতুন মূল্যৰ কথা ঘোষণা কৰা নাই যদিও বিশেষজ্ঞসকলে কৈছে যে প্ৰতি চিগাৰেটৰ মূল্য 7 পৰা 11 টকাৰ ভিতৰত বৃদ্ধি পাব পাৰে আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত পূৰ্বৰ 28% GSTৰ স্লেব আঁতৰোৱা হৈছে। এতিয়া শ্ৰেণী অনুসৰি এই সামগ্ৰীসমূহৰ ওপৰত 18% বা আইনী সৰ্বোচ্চ 40% কৰ আৰোপ কৰা হৈছে। আনহাতে এই মুহূৰ্তত আমি বাৰে বাৰে ক'ব লাগিব যে প্ৰত্যেকগৰাকী দৰ্শকক যে 1 ফেব্ৰুৱাৰীৰ পৰা দাম বাঢ়িব পাৰে ধঁপাতজাতীয় সামগ্ৰীৰ। ধঁপাতজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি হ'বলৈ গৈ আছে। ধঁপাতজাতীয় সামগ্ৰীত অত্যাধিক কৰ বৃদ্ধিৰ সিদ্ধান্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে। চিগাৰেট আৰু পাণ মছলাত 40% কৰ বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ আৰু বিড়িত 18% GST আৰোপ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। ধঁপাত আৰু পাণ মছলাত GSTৰ পৰিৱৰ্তে হ'বলৈ গৈ আছে আবকাৰী শুল্ক আৰু পাণ মছলাৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা হ'ব স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ কৰ। ডিচেম্বৰ মাহতেই সংসদে এই সন্দৰ্ভত 2 বিধেয়কত জনাইছিলে অনুমোদন আৰু অৱশেষত এই খবৰটো লাভ কৰা গৈছে যে
হয়তো 1 ফেব্ৰুৱাৰীৰ পৰাই দাম বাঢ়িবলৈ গৈ আছে ধপাজাতীয় সামগ্ৰী বিড়ি চিগাৰেট পান মছলা গুটখা জাতীয় সামগ্ৰীৰ ওপৰত গতিকে পূৰ্বতকৈ কিছু দাম বাঢ়িব পাৰে যথেষ্ট জিএছটি বা কৰ আৰোপ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে গতিকে 1 ফেব্ৰুৱাৰী সোমোৱাৰ মাত্ৰকে সেই দিনাৰ পৰা যিসকল ধপাজাতীয় সামগ্ৰী গুটখা খাই থাকে সেই সকলৰ বাবে খুবেই বেয়া খবৰ এতিয়া পূৰ্বতকৈ বেছি দাম দি কিনিব লাগিব ধপাজাতীয় সামগ্ৰী বিড়ি চিগাৰেট হওক বা পান মছলা বা গুটখা জাতীয় সামগ্ৰীসমূহ বা পেকেটসমূহ এতিয়াৰে পৰা অধিক দামত ক্ৰয় কৰাৰ প্ৰায় নিশ্চিত হৈ পৰিছে আৰু সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে